মনটো ভাল লাগিছে মই যে ক'ত আছিলগে বাৰু তাহাঁতৰ কিন্তু গাঁওখন বেছ ধুনীয়া দেই এতিয়াহে তাৰ মুখত হাঁহিটো ওলাইছে আহা আহা ফৰিং ককা ব'লা আমাৰ ঘৰ পালোহিয়ে আৰু এতিয়া আৰু তুলতুলে কোনে পায় আমাক পাহৰিবই আৰু তুলতুলে গুড্ডু কিয় তেনেকৈ কৈছা মই তোমালোকক কেতিয়াও নাপাহৰো এই চৰাইটোকতো মনত ৰাখি থবলৈ কি দৰকাৰ সামান্য এটা চৰাইহে পাখন্দ কথা ক'বলৈ আহিছে লাজ লগা নাই আজি তুলতুলে সেই ঘৰলৈ কেনেকৈ আহিব পাৰিলে মোৰ কাৰণেহে আহিব পাৰিলে তাহাঁতি মানুহকেইটা হৈ জানো সেই ঘৰখনত থৈ যাব পাৰিলেহি নোৱাৰিলি নহয় চৰাই কথা নকবি একদম তেতেতো মুচৰিত খাই পেলাম আকৌ গম পাবি তেতিয়া হ'ব ফৰিং ককা এতিয়া কাজিয়া চাজিয়া বাদ দিয়াচোন একদম মোৰ মনটো একদম উচপিচ লাগি আছে ঘৰ কেতিয়া পাওঁ লাগিছে ব'লাচোন ব'লা সোনকালে ব'লা বল এই চৰাইটোৱেহে কাজিয়া লাগি আছে তোৰ কথাটো মই বুজি পাইছো বাৰু তোৰ চাগে মালে মনত পৰি আছে কেতিয়া লগ পাওঁ লাগিছে চাগে পাখন্দ কথা ক'বলৈ আহিছ আহি থাক মোৰ পিছে পিছে পোকৰ চেলেকি গোটেই সেই দিনটো কালিয়ে পৰা তোৰ পোকৰ চেলেকিয়ে আছে লাজ নালাগে তোক মই চাই ল'ম ৰ চৰাই মই আগতে তুলতুলক ঘৰত থৈ লওঁ তাৰ পাছত তোৰ ব্যৱস্থা কৰিম ৰ হ'ব ফৰিং ককা এতিয়া ব'লা সোনকালে ব'লা তোমালোকক এৰি কতো নাযাওঁ তই কৈছিলি পুনাখন তই ইমান দিনে ক'ত আছিলি গৈ আৰে বাইটি তুই ইমান কান্দিছ মোৰ অন্তৰখন একদমেই দুখ লাগি গৈছে ৰে আৰে বাইটি একদমেই ধুনীয়াকে আছিলে একদম বঢ়িয়াকে আছে এই তুলতুলে কোনো চিন্তা নকৰাকে একদম বিন্দাস আছিলে তই এনেই দুখ নকৰিবিচোন দেই আৰু এনেকে কান্দিলে মোৰ কিবা মনটো একদম মানে দুখ লাগি যায় এটাই ল'ৰা মোৰ বহুত চিন্তা হৈ আছিলে ই নথকাৰ দিন ধৰি মই এসাঁজ ভাত ভালকৈ খোৱা নাই বাৰু তোমাৰ কথা সুধায়ে নাই নহয় তোমালোকৰ ঘৰতেই তুলতুল আছিলেগে নেকি মা মই বহুত ভালকে আছিলো এই যে ফৰিং ককাহঁতৰ ঘৰতে আছিলোগে ফৰিং ককাহঁতৰ ঘৰত বাজনী আছে বহুত মৰমত মোক ৰাখিছিলে মা তুমি একদমেই টেনচন নলবা এই নহয় ভণ্টি আৰু পাপা ক'ত ভণ্টি আৰু পাপা নামঘৰলৈ বুলি কৈছে তোৰ হৈ চাকি এগছ জ্বলাবলে আৰু এটা ভাল খবৰ আছে তহঁতৰ পাপাৰে মদ খোৱা একেবাৰে এৰি দিলে নহয় পাপাই মদ খোৱা এৰি দিলে বহুত ভাল কথা হ'ল বহুতবে ভাল কাম কৰিলে দেই আজিকালি মদৰ কাৰণে কি যে ঘটনাবোৰ হৈ থাকিবলৈ লৈছে ঠিকানা নাই একদম মদ খাব নালাগে মোক পাহৰিলে জানে পাইছো মা তোমাক মই মোৰ বেষ্ট ফ্ৰেণ্ডক চিনাকি কৰাই দিয়া হোৱাই নাই নহয় সোনকালে চোৱাচোন আমাৰ ঘৰৰ চালা ওপৰলৈ চাই দিয়াচোন এইটো দেখোন চৰাইটো আকৌ তোমাৰ কেনেকৈ বেষ্ট ফ্ৰেণ্ড হ'ল এইটো বাইটি চৰাই ইয়াৰ নাম গুড্ডু হয় এই গুড্ডুৱে আমাক বাট দেখুৱাই দিলে সি গোটেইবোৰ চিনি পায় আৰু ই যে আমাৰ নিচিনাকৈ কথাও ক'ব পাৰে নমস্কাৰ তুলতুল মা মোৰ নাম গুড্ডু ময়ে বাৰু বাটটো দেখুৱাই দিলো তুলতুল কিন্তু বহুত মৰম লগা দেখি চৰাইটোৱে ইমান ধুনীয়াকৈ কথা ক'ব পাৰিছে বাৰু গুড্ডু তোমাক বহুত ধন্যবাদ আৰু ডেকা ল'ৰা তোমাকো বহুত ধন্যবাদ মোৰ ল'ৰাটো ঘৰত থৈ যোৱাহি বাবে তোমালোকৰ কাৰণে মই কিবা এটা খোৱা যোগাৰ কৰোঁ তোমালোকে মুখ হাতবোৰ ধুই লোৱাগৈ হ'ব মা তুমি কিবা এটা খোৱাৰ যোগাৰ কৰাগে যোৱা আমাৰ বহুত ভোক লাগি আহিছে আই চৰাই কি মাথাৰ ওপৰত তিন নাচ দি আছ একদম পাখি দুখনত ধৰি থাকাছ মাৰ দিম আকৌ এতিয়া মোক কি দম দিবলৈ আহিছ
মিছা নহয় হয়তো চৰাইটোৰ লগতেই যাব লাগিব ইয়াক অকণমান তেল মাৰিব লাগিব কাজিয়া কৰি নাথাকো আৰু নহ'লে আকৌ সি নিনিব নহয় মোক হাৰি চৰাই মানে গুড্ডু মই আৰু তোক ধেমালি কৰিলোঁ আৰু তই সেইবোৰ ধৰি নাথাকিবি বেয়া চেয়া নাপাবি আৰু কাজিয়া নকৰোঁ আৰু তোৰ লগত আৰে তোক মই তেল নাই মৰা সঁচাকে এই বিদ্যা মাক কচম তোক আৰু মই নুজুকাও এনে মৰম লাগে তোক সেইকাৰণে মই জুকাই থাকো এই তুল তাই কৈ দে কথাটো হ'ব দিয়া গুড্ডুৱে তোমাক থৈ আহিবগে তুমি টেনচন ল'ব নালাগে গুড্ডু বহুত ভাল মই বুজি পাওঁ নহয় আৰু সেই আমাৰ পাপাহঁতে তোমালোকৰ ঘৰৰ ঠিকনাটো যদি দি দিয়া চিনি পাব তেতিয়া তোমাৰ পাপাই থৈ আহিবগে পাৰিব আৰু গুড্ডু মোৰ লগতে কেইদিনমান থাকিবও পাৰিব হ'ব বাৰু যোৱা জুই কথাটো পিছতেই আলোচনা কৰিম এতিয়া সেই পেট পূজাটো কৰি লওঁ দেখিলি তুল সি মোৰ লগত কেনেকে লাগি লৈছে একে ঘুচাই একদম তোৰ ঠোঁট ভাঙি দিম আকৌ হ'ব গুড্ডু তুমি সেই ফৰিং ককাইৰ লগত কাজিয়া কৰি থাকিব নালাগে ব'লা ফৰিং ককাই মুখ হাত ধুই লওঁগৈ